লালুং কপাতলিত ভয়ংকৰ পথ দুৰ্ঘটনা 7গৰাকী সংকটজনক অৱস্থাত ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ মঙলবাৰে দিনৰ 1 বজাত ধেমাজিৰ দিশৰ পৰা চিলাপথাৰ অভিমুখে AS16B 8687 নম্বৰৰ এখন বলেৰো গাড়ী গৈ থকাৰ অৱস্থাত লালুং কপাতলিত নিয়ন্ত্ৰণ হেৰুৱাই খালত বাগৰি পৰি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় উক্ত দুৰ্ঘটনাত 7গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত আঘাতপ্ৰাপ্ত লোককেইজনক ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ইফালে উক্ত ঘটনাৰ স্থলীত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলাৰ সভাপতি সঞ্জীৱ চেতিয়াই চিচিবৰগাঁও আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰে কি হৈছিলে মানে আমি চিলাপথাৰৰ পৰা ধেমাজি অভিমুখে আহি আছিলোঁ সাংগঠনিক কামত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ভূপেন হালৈও আহি আছিল ছাত্ৰমুক্তি ৰুদ্ৰ ভূঞা ডাঙৰীয়াও আহি আছিল মোৰ লগতে আহোঁতে হঠাৎ দেখিলোঁ আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হোৱা দেখি আৰক্ষীক খবৰ দিওঁ আৰু 108 আহি তেখেতলোকক ধেমাজি অসামৰিক চিকিৎসালয়লৈ বৰ্তমানত লৈ যোৱা দেখা গৈছে কেইজনমান সংকটজনক বাকী কেইজনমান অলপ দুৰ্ঘটনাত পতিত হৈছে